তো আহি পালো গাইজ ফাইনালি নলবাৰী। এইখন গাড়ীতে আমি আহিলোঁ বাৰু। চাওক গাইজ চাইছে ৰাসৰ গেট একদম ষ্টেচনৰ ওচৰতে হয়। কাজিয়া থাজিয়া কৰি লাভ নাই, কাজিয়া কৰা মই মানুহো নহয়। আপোনালোকে যদি কমেণ্ট কৰে তেনেহ'লে হাউলি মেলাতো যাম, ভিডিঅ' বনাম। এই মালটো এইবাৰ নতুন আহিছে চাইছে, এইটোত আমাৰ ডিম্পুদা উঠিছিল, ভিডিঅ' বনাইছিল। সকলোকে গুড মৰ্নিং। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। তো টাইটেলৰ থাম্বনেইল চাই গাইজ গমে পাইছে, য়েছ যিহেতু গাইজ মেলা চলি আছে বৰ্তমান, এইকাৰণে গৈ আছোঁ ফাইনেলি নলবাৰী। মানে বহুত দিনৰ পৰাই মন আছিল নলবাৰী মেলাত যাম, এবাৰ হ'লেও চাম, কিন্তু এইবাৰ মানে অপৰচুনিটি হ'ল। আজি মানে মোৰ লগত মাৰো যোৱা কথা আছিল, কিন্তু মই অলপ কামৰ কাৰণে বাৰু নগ'লে। মাৰ অলপ কাম আছে, সেইকাৰণে মই অকলে গৈ আছোঁ। বৰপথাৰৰ পৰা এজন বন্ধু যাব, কুসুম্বৰ ভাই। ইফালৰ পৰা একদম বেগ চেগ লৈ ল'লোঁ, বেগৰ ভিতৰত আছে জেকেট, ইফালে আছে মা নগ'লে বাৰু, মাৰ অলপ কাম আহি গ'লে এইকাৰণে। দিয়ক একো নাই, মই অকলে গৈ আছোঁ বাৰু। বৰপথাৰৰ পৰা এজন বন্ধু যাবই, দিয়ক এতিয়া ওলাও ন। জোতাও পিন্ধা নাই গাইছ, এতিয়া জোতাও পিন্ধিব লাগিব। তো ওলালো গাইছ, এতিয়া শ্ল'লি গৈ থাকোঁ ষ্টেচন, যিহেতু খোজকাঢ়িয়ে যাম। তো বলক ন। কি ৰাজ ভাই, কি খবৰ? বহুত দিন পিছত লগ পালো। আজিকালি ৰাজ ভাইৰ লগত লগ পোৱা বহুত কমে হয়। ভাল খবৰ তোমাৰ? আছে, চলি আছে। মেলা চাই আহো। মেলা চালা না নাই? চালো ৰাস মেলা অলপ, দিয়া ধুবুৰীত চাম অলপ। দিয়া ধুবুৰীত মেলা, অষ্টমীস্থানৰ মেলা হয় ধুবুৰীত। ৰাস মেলা হয় নেকি? তুমি চাবা ভালকে। দিয়া একেলগে যাম। ষ্টেচনত গৈ গাইছ আধা ৰাস্তাৰ পৰা বেক কৰি আহিলো আৰু ঘৰত। মানে কি হ'ল, মই মোবাইলত একচুৱেলি চোৱাই নাই। কালি ৰাতিয়ে চাইছিলো গাইছ, ট্ৰেইন আছিল 9:45, কিন্তু একচুৱেলি এই ট্ৰেইনটো গাইজ ব্ৰহ্মপুত্ৰ মেল 4টা বজাত দেখাই আছে এতিয়া টাইম। 4টা বজাত বঙাইগাঁৱত আহি পাব, এতিয়া টাইম দেখাই আছে। একো নাই, এতিয়া কামৰূপত যাম। কামৰূপ আছে 11টা বজাত। তো এতিয়া বলক ষ্টেচনত গৈ থাকোঁ আকৌ। যাম যদি কৈছোঁ গাইজ, যামে, কেঞ্চেল নকৰোঁ গাইজ, কাৰণ এই নলবাৰীৰ মেলাটো চোৱা গাইজ বহুত দিনৰ পৰা ইচ্ছা আছে মোৰ। ফাইনেলি আজি গৈয়ে আছোঁ। মানে প্ৰত্যেক বছৰে ভাবোঁ যে যাম, কিন্তু যোৱা নহয় গাইজ। হাউলিত যাওঁ, বঙাইগাঁৱত মেলা চাওঁৱে গাইজ, কিন্তু নলবাৰীৰ মেলাখনে চোৱা নহয়। এবাৰ গাইজ ফাইনেলি চাম। আৰু আপোনালোকে ভাবিব পাৰে আকাশ ভাই দিনত গৈ আছে মেলাত, কি চাবি? একচুৱেলি দিনত কিয় গৈ আছোঁ গাইজ, কাৰণ গমেই পায় দিনত কোৱালিটিটো অলপ ভাল দিয়ে। বঙাইগাঁৱৰ পৰা নলবাৰী গাইজ ভালেখিনি ডিষ্টেঞ্চ হয়, আপোনালোকে গমে পায়। যিহেতু ট্ৰেইনতে যাম, যোৱাতে 2-2.5 ঘণ্টা লাগি যাব গাইজ। এইকাৰণে সোনকাল আহিবও লাগিব ন, নহ'লে আৰু ক'ত থাকিম ৰাতি, হোটেলত থাকিলে আৰু ঝামেলা গাইজ। তো দিয়ক একো নাই। ইফালে লগ পালোঁ নয়ন দা, কি খবৰ? বৌ কি খবৰ? মই যাই আছোঁ নলবাৰী। যাম পিছত যাম। আপুনিতো দেৰি কৰি যাব না? গাড়ীতে বিক পেলাল বোধ হয়। মই ক'লো ইউটিউব আজি আছে কালি নাই, ইউটিউব আগৰ পৰা লগত আপোনাৰ লগত নিলাইছে। এই ভিডিঅ'ই নবনাই, এটা একটা ভিডিঅ' দে ক'ত দেখাব। এটা এনেতো আড্ডা মই অলপ চলপ কামত ব্যস্ত থাকোঁ। আপোনালোকে ভাবিব পাৰে কাজিয়া হয় নেকি, হেৰি হয় নেকি, এনেতো অলপ পায়ে থাকোঁ, এনে আড্ডা মাৰি থাকো, এটা ভিডিঅ'তে নাই। আহি পালোঁ বঙাইগাঁও ষ্টেচন। ইফালে আছে নয়ন দা, লিফ্ট দিলে বাৰু। লিভ নহয়, গাড়ী ভাড়া। গাড়ী ভাড়া। ইউটিউবৰ দিন বেয়া, আৰু ইমান ৰ'দ দি আছে গাইছ আজি, বাপৰে বাপ। আৰু ট্ৰেইনত ইমান বেছি ভিৰ, সেইকাৰণে ইমান ভিডিঅ' কৰা নাই। ডাইৰেক্ট নলবাৰী গৈ আপোনালোকৰ লগ পাই আছোঁ। আহি পালোঁ বৰ্তমান বৰপেটা। ইয়াৰ কুসুম্বৰ ভাইও মোৰ লগত গৈ আছে বাৰু। বৰপেটাৰ পৰা তেতিয়া যে ক'লোঁ, বৰপেটাৰ পৰা এজন বন্ধু গৈ আছে বাৰু। তো ব'লা না, ব'লা। 2000 years later. ফাইনালি নলবাৰী। এইখন গাড়ীতে আমি আহিলোঁ বাৰু। কামৰূপ ট্ৰেইন আছিল, ঠিক টাইম মতে আহি পাইছোঁ বাৰু গাইছ। লেট হোৱা নাই আজি। যাওঁ প্ৰথমে কিবা এটা খাওঁ, তাৰপিছত মেলাত সোমাওঁ। অলপমান, কিন্তু এনে ইমানো লেট নাছিল গাইছ।
5 মিনিট 10 মিনিট লেট ঠিকে আছে, এইটো চলে আৰু ধুনীয়াকৈ আহি পালোঁ। আৰু ভোকো লাগিছে গাইছ, ৰাতিপুৱা একো খোৱা নাই, অনলি ব্ৰেকফাষ্টে কৰিছোঁ, চাহ। চাওক গাইছ, চাইছে ৰাসৰ গেট একদম ষ্টেচনৰ ওচৰতে হয়। আৰু এতিয়া ট্ৰেইনো ছিগনেল দিলে, ট্ৰেইনো এতিয়া যাব। তো বলক এতিয়া মেলাৰ ভিতৰত সোমাওঁ, তাৰপিছত আপোনালোকক দেখাওঁ। চাইছে গেট, আৰু ইয়াতে মেক্সিমাম দোকানে লেডিজৰ হয় বাৰু, তো এইকাৰণে আমি সোমোৱা নাই, আমাৰ কাৰণে একো নহয় না। অ' মাই গড গাইছ, নলবাৰী ৰাস বহুত ডাঙৰকৈ হৈ আছে গাইছ, ইমান ডাঙৰ ৰাস মই আগতে কেতিয়াও দেখা নাছিলোঁ গাইছ। এয়া চাওক না, এতিয়া আমি গৈ আছোঁ মেইন ৰাসত। তো খোজকাঢ়ি আহি পালোঁ, এয়া হ'ল ৰাস মন্দিৰ। তো বলক এতিয়া ভিতৰত যাওঁ আৰু আশীৰ্বাদটো লৈ আহোঁ ভগৱানৰ। তো এতিয়া গেটৰ পৰা ভিতৰত সোমাই আহিলোঁ, আৰু এয়া চাওক গাইছ, চাইছে এইটো হ'ল মন্দিৰটো। আপোনালোকে গমে পাইছে বেকগ্ৰাউণ্ডত নইজ হৈ আছে। এতিয়া যাওঁ অলপ মেলাৰ ভিতৰত, মেলা চাওঁ। আৰু কুসুম বৰবাই বৰ্তমান অলপ ফোনত ব্যস্ত, মানে ইম্পৰ্টেণ্ট কথা পাতি আছে বাৰু। তো বলক অলপ মেলা চাওঁ এতিয়া। আৰু এতিয়ালৈকে একো লাঞ্চ টাঞ্চ কৰা নাই, ভোকটো লাগিছে গাইছ আল্টিমেট, মানে এনাৰ্জি নাই। বলা ভাই যাও। আৰু প্ৰথমতে সোমালোঁ আমি মন্দিৰৰ পৰা ডাইৰেক্ট এক্সপো মেলাত। এইটো হ'ল এক্সপো মেলা, আপোনালোকে চাব পাৰিছে। এতিয়া আমি মেইন মেলাটোতো যাম, য'ত নাগৰদোলনা আহিছে। তো এইটো আগত ফুৰি লওঁ ন। আৰু একচুৱেলি গাইছ মই এতিয়ালৈকে ধৰিব পৰা নাই ক'ত কি মেলা হৈ আছে। মানে নলবাৰী টাউনখন গাইছ বহুত বেছি ডাঙৰ হয়। আগতেও মই বাৰু আহিছোঁ নলবাৰী টাউনত, কিন্তু মেলাত মানে ফাৰ্ষ্ট টাইম আহিলোঁ, এইকাৰণে গাইছ মোৰ মানে কোনো আইডিয়া নাই। আৰু আপোনালোকে কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো সোনকালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আৰু স্পেচিয়েলি যোনে যোনে নলবাৰীৰ পৰা চাই আছে মোৰ ভিডিঅ'টো, আই লাভ নলবাৰী বুলি এটা কমেণ্ট বক্সত কমেণ্ট কৰি দিব। আৰু এই ৰ'দত গাইছ খোজকাঢ়ি একদম অৱস্থা নাইকিয়া হৈ গৈছে, আৰু ভোকটো লাগিছে আপোনালোকক তেতিয়া ক'লোৱে। তো বলক, বলা ভাই। আৰু ইফালে দাদাক লগ পালোঁ, দাদা বোলে মোৰ ভিডিঅ' চাই, নলবাৰীৰে হয় না? একচুৱেলি মই ইমান টাইম বিচাৰি আছিলোঁ, ধৰিব পৰা নাছিলোঁ। পিছত দাদাই ক'লে যে মেইন মেলাটো ইফালে না, মানে ইফালে মন্দিৰটো য'ত আমি দৰ্শন কৰি আহিলোঁ প্ৰথমতে, এতিয়া যাম নাগৰদোলনা চব ইফালে। তো বলক যাম। দিয়ক দাদা, দিয়ক লগ পাই ভাল লাগিল। হ'ল গেট মেলাৰ। এতিয়াৰ পৰা গাইছ খোজকাঢ়ি ভৰি বিষাই গ'লে উপায় নাই গাইছ। আৰু যি গৰম দিছে, মানে গৰমত খোজকাঢ়াও নাযায় গাইছ। এইটো ৰাস্তা দি আমি আহিলোঁ, এতিয়া এইটো ৰাস্তাৰে গৈ আছোঁ। আৰু মোৰ পিছফালে হ'ল গেট, অলপ পিছত সোমাম বাৰু। ইয়াতে যিমান খাদ্যৰ দোকান আছে চব এইটো ৰাস্তাতে হয়। আৰু এইটো হয় আমাৰ দাদাৰ দোকান। কি বেচাই আছে দাদা? ফাষ্টফুড না? মোৰ ভিডিঅ' চাই দাদাই আৰু চাইছে। লোকেশ্যনটো কৈ দিয়ে। এলাহাবাদ বেংকৰ কাষত, গণেশ মন্দিৰৰ পৰা আহিলে লেফ্ট চাইড। আৰু ইফালে চব খাদ্যৰে দোকান না, চব খানাৰে দোকান। যাদু আছে নেকি? আৰু বহুত বেয়া ভোক লাগিছিলে, সেইকাৰণে লৈ ল'লোঁ ঘুগুনি। ইফালে আছে পৰঠা, পিঁয়াজ, তেতিয়া ধুনীয়াকৈ খাই লওঁ। তো এতিয়া আমি বেলেগ এখন ৰেষ্টুৰেণ্টত সোমাই আহিলোঁ। ৰেষ্টুৰেণ্ট মানে মেলাৰ ওচৰতে দোকান হয় বাৰু। পৰঠা লৈ ল'লোঁ, তেতিয়া খাই লওঁ ন। গৰম। বৰ্তমান খানা দানা খাই মই ওলালোঁ। আৰু গাইছ 2টা পৰঠা খালোঁ, 3টা ৰুটি খালোঁ। কিমান ল'ল জানে বিল? 150 টকা। মানে 20 টকা লিখা আছিল মেনু কাৰ্ডত পৰঠাৰ দাম, কিন্তু আমাৰ পৰা 50 টকাকৈ ল'লে। দিয়ক একো নাই, কেইদিনৰ মেলাৰ কথা গাইছ, একো নাই, খাবতো লাগিব। খাই ল'লোঁ, এতিয়া আৰু কি কৰিম? কাজিয়া কৰি লাভ নাই, আৰু কাজিয়া কৰা মই মানুহো নহয়। দিয়ক, যদি বেছি লৈছে বেছি হ'ব দিয়ক। এতিয়া আহি পালোঁ মেলাৰ ওচৰত, তেতিয়া বলক মেলাৰ ভিতৰত যাওঁ।
একদিন ল'ব, দুদিন ল'ব, তিনিদিন দিন ধনী হ'ব নোৱাৰে। এইটো তিনিদিনে ল'ব। 20 টকা লিখাও আছিল গাইছ মেনু কাৰ্ডত। বিল্ডিং বনাব নোৱাৰে। মই একো কোৱা নাই, মই কৈছোঁ 50 টকা। মই ক'লোঁ দাদা কিমান 50 ৰুপিজ। মই 50 ৰুপিজে পে' কৰি দিছোঁ। এইটো কোৱা নাই। আমাৰ বঙাইগাঁৱতে গাইছ 20 টকা, হায়েষ্ট 25 টকা। 25 টকা। 25 টকা নহয়, 30 টকা হ'ব চাগে। 20 টকা 30 টকা এনেকুৱাই, কিন্তু ইয়াতে 50 ৰুপিজ এটা পৰঠাৰ দাম গাইছ। মই এনেকুৱা লাগিল চাগে গাইছ 5 ষ্টাৰ হোটেলত মই খানা খাম। সঁচাকে গাইছ, একো নাই দিয়ক। এতিয়া বলক মেলাৰ ভিতৰত যাওঁ। আৰু ইফালে সব নাও চাও যিমান আছে সব ইফালে হয় নাগৰদোলনা চাগৰদোলনা, ইফালে আছে নাগৰদোলনা, ইফালে আছে নাও চাইছে, ইফালে আছে ব্ৰেক ডেন্স। আৰু এই মালটো এবাৰ নতুন আহিছে চাইছে, এইটোত আমাৰ ডিম্পুদা উঠছিল, ভিডিঅ' বনাইছিল, মই ভিডিঅ' এটা চাইছোঁ বাৰু, কিন্তু নতুন আহিছে। ৰাতি হ'লে মই উঠিলোহেঁতেন। আৰু মেইন ফেক্টৰটো হ'ল গাইছ টিকেটৰ। কিন্তু ভাই এয়া চাওক, বৰপেটাত কিন্তু 60 টকা। বৰপেটা 60 টকাকে নেকি? 60 টকা। বৰপেটা না হাউলি? বৰপেটা। যদি হাউলি মেলাৰ ব্লগ আপোনালোকে চাব খোজে তাহলে কমেন্ট কৰিব। হাউলি মেলাতো যাম, আপোনালোকে কমেন্ট কৰিব যদি লাগে হাউলি মেলাৰ ব্লগ। তো এতিয়া বলা আগত যাওঁ ন। অলপ ভুল হৈ গ'লে 80 ৰুপিজ আছে ইয়াতে, ৰেলত 80 ৰুপিজ আছে, আৰু ব্ৰেক ডেন্সটোতো প্ৰাইচ 80 ৰুপিজ। মই তাতে 100 চালোঁ, কিন্তু এইটো 80 ৰুপিজ। আৰু এইটো নাগৰদোলনা চাওক, আমাৰ বঙাইগাঁৱতকৈ কিন্তু এইটো বহুত বেছি ডাঙৰ হয় গাইছ, চাইছে আপোনালোকে। আৰু মোৰ মেলাত আটাইতকৈ এটা বস্তু ফেভৰেট কি জানে আপোনালোকে? এয়া হ'ল মাতকা কুঁৱা। কাৰণ আমাৰ বঙাইগাঁৱত এইবাৰ অহা নাই, সেইকাৰণে বহুত বেছি মিছ কৰি আছোঁ। যদি ৰাতি হ'লহেঁতেন গাইছ গেৰেণ্টিড মাতকা কুঁৱা এবাৰ হ'লেও চালু হয়। এইটোৰ প্ৰাইচ 150, চাইছে আপোনালোকে। দিয়ক, বহুত বেছি ভাল লাগিল নলবাৰী মেলাত আহি। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন অসমত ক'ত ক'ত আৰু ৰাসৰ মেলা হৈ আছে ন ভাই। এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া ওলালোঁ মেলাৰ পৰা, এতিয়া যাওঁ ষ্টেচন। এটা পানী লৈ ল'লোঁ, কাৰণ গৰমো দিছে ন, আল্টিমেট গৰম। আৰু কেইবছৰমান আগত যে মই আহিছিলোঁ এইফালে আৱৰটো তেতিয়া পোৱা নাছিলোঁ। মই মানে তলেদি স্কুটি লৈ গৈছোঁ, কিন্তু এইফালে আৱৰটো তেতিয়া নাছিলে। এইটো নতুন হোৱা বুলি দাদাহঁতক ক'ল, সুধিলোঁ মই, তো এইটোৱে আৰু সেইকাৰণে মোৰ অলপ কনফিউজ লাগিছে জানা। আৰু আপোনালোকক কোনোৱে বেয়া চেয়া নাপাব, আমাৰ দিনতে অহা হ'ল মেলা, কিন্তু আমি ধুনীয়াকৈ ফুৰি চালোঁ, বহুত বেছি ভাল লাগিল না ভাই। ৰাতি বেছি ভাল লাগিব। আপোনালোকে ৰাতি আহক। মোৰ মা যিহেতু অকলে থাকে ঘৰত, মই ৰাতি বাহিৰত থাকিলে কি হয় বহুত বেছি প্ৰব্লেম হয়। ৰাতিটো মানে বাহিৰত যে থকাটো মোৰ কাৰণে পচিবলে নহয়। মানে কোনোবা যদি থাকে মোৰ ঘৰত বাহিৰৰ ছাইডত তেনেহ'লে পচিবল হয়। সিদিনাখন যে মই গুৱাহাটীত গ'লোঁ গাইছ, যাই একদিন হোটেলত আছিলোঁ, মোৰ মা মোক বাৰে বাৰে ফোন কৰি আছিল, কেতিয়া আহিবি। এইটোৱে মানে অকলশৰীয়া মানুহৰ এইটো প্ৰব্লেম আৰু। মই মানে ঘৰ এৰি, নিজৰ ঘৰখন এৰি বাহিৰত যাই ক'তো মই ভাল নাপাওঁ গাইছ। মানে ঘৰৰ কথা নিতে মনত পৰি থাকে, ঘৰৰ কথা, মাৰ কথা। কিন্তু মোৰ কিন্তু বাহিৰত ফুৰি থাকিব মন যায়, ঘৰত থাকিব মন নাযায়। ইয়াকে মই ৰানাক দেউতাই বিৰাট গালি কৰি দিয়ে, কেনকে থাকে। আৰু এটা গাইছ বস্তু দেখা পালোঁ, বহুত ফানি বস্তু, তো আপোনালোকৰ লগত ভাবি আছোঁ শ্বেয়াৰে কৰোঁ। শ্বেয়াৰ নকৰাকৈ মানে আপুনি ক'ব লাষ্টত নেকি? দাদা ইয়াতে ভিডিঅ' কৰি আছে। ভিডিঅ' কৰি আছিলোঁ মই, কিন্তু মোৰ কেমেৰাটো অফ কৰি দিবলগীয়া হ'ল, কাৰণ জানে সৰু সৰু 9-10ৰ বাচ্চাবিলাক কি ক'ব আৰু, আল্টিমেট বাদ দিয়ক। তো আমাৰ ট্ৰেইনো আহি পাব আৰু আমিও যাওঁ ঘৰ। আৰু ভাই নলবাৰী আহি ভাল লাগিল না? বহুত ভাল লাগিল, বহুত ভাল লাগিল। আপোনালোকে কোনে কোনে নলবাৰী মেলা এতিয়ালৈকে ফুৰি চালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবচোন। বেচিকেলি মোৰ এই বস্তুটো আটাইতকৈ বেছি ভাল লাগে। চাওক ষ্টেচনৰ পৰা চাওক গাইছ, ইণ্ডিয়া গেট। আপোনালোকে দিল্লী যাব নালাগে, এবাৰ অসমতে ইণ্ডিয়া গেট দেখা পাব আপোনালোকে। মইতো বাৰু দিল্লী ইণ্ডিয়া গেটতো গৈছোঁ 15 আগষ্টত। মই যেতিয়া অমৰনাথত গৈছিলোঁ, দিল্লীতে ষ্টে কৰিছোঁ, তেতিয়া দিল্লী ইণ্ডিয়া গেটত গৈছোঁ, ফুৰিছোঁ, বহুত বেছি ভাল লাগিছে। ইয়াতো আহি দেখা পালোঁ দিল্লী ইণ্ডিয়া গেট। তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু 50K ফেমিলি মেম্বাৰ কামিং চুন। আপোনালোকৰ ওচৰত আশা কৰিছোঁ যে আপোনালোকৰ মৰম ছাপোৰ্ট আগৰ নিচিনাকৈ সদায় দি যাব। সেই কাৰণে বাই বাই, টাটা, চি ইউ নেক্সট ভিডিঅ', বাই বাই।